হুইল চেয়াৰত বহিয়াই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত তপন গগৈ। যুৱ প্ৰজন্ম এতিয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ লগত। যুৱ প্ৰজন্মই জানে উন্নয়নৰ কথা। যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ লগত এনেদৰেই আগন্তুক লোকসভা নিৰ্বাচনক লৈ এতিয়া ব্যস্ত। জনসাধাৰণৰ সঁহাৰি ভাল, স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে আৰু জনসাধাৰণ ওলাই আহিছে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব লাগে তৃতীয়বাৰৰ কাৰণে। জনসাধাৰণ ওলাই আহিছে যে যিমানবিলাক ডেভেলপমেণ্টৰ কাম চলি আছে সেইবিলাক আগবঢ়াই নিব লাগে। জনসাধাৰণ ওলাই আহিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যোৰহাটখনক আধুনিক ৰূপত গঢ় দিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু এই যি বিকাশৰ যাত্ৰা আৰম্ভ হৈছে, উন্নয়নমূলক কাম কাজ হৈছে, সেইখিনি আগবঢ়াই নিব লাগে। সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে, উন্নয়নৰ পক্ষত ওলাই আহিছে। 19 তাৰিখে জনসাধাৰণে ভোট প্ৰদান কৰিব ভাৰতীয় জনতা পাৰ্টীৰ পক্ষক। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীয়ে ভোট দিব আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক ইয়াৰ পৰা জনসাধাৰণে জিকাই পঠাব। দাদা, আপোনাৰ সকলো মন্ত্ৰী আচলতে মাৰাথন প্ৰচাৰ চলাইছে, যিয়ে নহওক অতুল বৰা, অজন্তা নেওগ আৰু পীযুষ হাজৰিকাই আজি যিহেতু এখন সভাত ভাগ লৈছিলে সৰু চৰাই যিখন ঘৰফলীয়া, তাত তেওঁ কৈছে যে 10 বছৰ দিন আছিলে কলিয়াবৰ সমষ্টি আছিলে তেতিয়া গৌৰৱ গগৈ, তেওঁলোকে এটা সাংসদ পুঁজিও নাপালে বুলি তেওঁৰ ওচৰত কৈছে, কিন্তু মন্ত্ৰীগৰাকীয়ে কৈছে সেইটো উত্তৰ দিয়া নেদেখিলোঁ নহয়, সেইটো তেওঁলোকে এতিয়া উত্তৰ দিব। যাৰ পক্ষত যাৰ কথা কৈ আছে তেওঁলোকে উত্তৰ দিব সেইটো। কিন্তু আমাৰ কথা হ'ল যে ভাৰত চৰকাৰে এগৰাকী সাংসদক 5 কোটিকৈ টকা দিয়ে আৰু 5 কোটি টকাটো আমি সদব্যৱহাৰ কৰিব লাগে। এতিয়া মোৰ যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত 2টা বছৰ আমি ক'ভিডৰ কাৰণে সাংসদ পুঁজি পোৱা নাছিলোঁ আৰু 3টা বছৰ আমি পইচা পাবৰ কাৰণে সক্ষম হ'লোঁ। ক'ভিডৰ সময়ত মানুহখিনিক বচাবৰ কাৰণে আমি ক'ভিডৰ 2টা বছৰ পইচা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু 3 বছৰ যি মোৰ সাংসদ পুঁজি আছিল, সেই সাংসদ পুঁজি সম্পূৰ্ণৰূপে সদব্যৱহাৰ কৰিবৰ কাৰণে যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত আমি চেষ্টা কৰিলোঁ। সুন্দৰভাৱে কাম কৰি খুব ভাল লাগিছে। ৰাইজৰ মাজত এটা উৎসৱমুখী পৰিৱেশ হৈছে। যিমান উৎসাহ উদ্দীপনা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ ওপৰত, বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত যি মানুহৰ মৰম, যি উৎসাহ, যিটো হেঁপাহ, সেইটো সঁচাকৈয়ে শলাগ ল'বলগীয়া। গতিকে তপন গগৈ ডাঙৰীয়া চাওক, আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু যি ৰাজনৈতিক দলৰ প্ৰতি যুৱ শক্তি আৰু মহিলা শক্তি আস্থা আৰু বিশ্বাস আছে, সেই ৰাজনৈতিক দলৰ উত্থান নিশ্চিত হয় আৰু সেই পৰিচয় চাওক সেই মহিলাসকলে বহি আছে। সেইটো উৎসাহ উদ্দীপনা, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব অসমখনক যিদৰে তেওঁ লৈ গৈছে, আজি 5খন শ্ৰেষ্ঠ ৰাজ্য এখন কৰাৰ কাৰণে যোনখিনি পদক্ষেপ লৈছে, প্ৰত্যেকটো স্তৰৰ ক্ষেত্ৰত, কেৱল মহিলাসকলৰ ক্ষেত্ৰত হওক, যুৱ শক্তিৰ ক্ষেত্ৰতে হওক, আজি জ্যেষ্ঠসকলৰ ক্ষেত্ৰ হওক, আই মাতৃসকলৰ ক্ষেত্ৰলৈ হওক, সকলো ক্ষেত্ৰত তেওঁ যিদৰে সমাজখনক লৈ যাবলৈ চেষ্টা কৰিছে, সমাজখনক একত্ৰিত কৰিব চেষ্টা কৰিছে, তাৰ কাৰণে আপুনি এটা কথা কওঁ, তপন গগৈ ডাঙৰীয়া যোৰহাটত, কাৰণ যোৰহাটৰ ৰাইজ, আপোনালোকে নিজে যোৰহাটৰ সাংবাদিক হয়, যোৰহাটৰ ৰাইজ যথেষ্টখিনি সজাগ আৰু সচেতন। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।